গমন কৰিব বুলি কিমানটো সঁচা আৰু কি ক'ব এখন চাওক আজি মই ঠিক 3 বজাৰ পিছতে মই গুৱাহাটীৰ এজন মোৰ সাংবাদিক বন্ধুৱে মোক ফোন কৰিলে দাদা আমুক এটা চেনেলত এনেকৈ ওলাইছে ব্ৰেকিং নিউজ আহিছে কথাটো সত্য নেকি মই শুনি পেলাই আচম্বিত হৈ গ'লোঁ আচৰিত হৈ গ'লোঁ মানে যে এইটো কেনেকৈ ওলালে কোনে কৈছে কোন চেনেল এতিয়া মই গম পালোঁ তাৰপৰা তাৰপৰা আৰু এজন সাংবাদিকে মোলৈ ফোন কৰিলে এনেকুৱা হৈছে কেনেকুৱা তেতিয়া মই ক'লোঁ যে 15 মিনিটৰ আগত 3:07 মই দেৱব্ৰত শইকীয়া CLP লিডাৰ বিধায়িনী দলৰ নেতা তেখেতৰ লগত মই কি বিষয়টো আলোচনা কৰিছোঁ দলৰ স্বাৰ্থত কথা পাতি লওকচোন তাৰপিছত মোক ফোন কৰিবা পাতিলে তেতিয়া ক'লে যে হয় দাদাইতো মই অলপ আগতে আলোচনা কৰি আছিলোঁ দুজনে বহি পেলাই কেনেকৈ আমাৰ দলৰ পৰা কেইগৰাকীমান মানুহ যোৱা কথা নিজত ওলাই আছে পাৰিলে আমুকক পাৰিলে ৰখাটো চেষ্টা কৰিব লাগে আমাৰ ফালে আমি আলোচনা কৰি দেৱব্ৰত শইকীয়াই ক'লে কোৱাৰ পিছত মোলৈ ফোন কৰিলে দাদা সঁচা কথা হ'ল যদি বেলেগক ৰখাৰ কথা যদি মই ভাবি থাকোঁ তেতিয়াহ'লে মই আকৌ মোৰ কথাটো কেনেকৈ ওলাব গতিকে তেতিয়া লগে লগে ক'লে আমাৰ এগৰাকী সাংবাদিক পঠাই দিছোঁ আপুনি ক্লিয়াৰিফিকেশ্যন এটা দি দিয়ক এটা বাইট এটা দি দিয়ক আহিলে মই বাইট দিলোঁ আহিলে ভালমানকেইটা মোৰ ভালপোৱা মোৰ চেনেল মানে আমাৰ সাংবাদিক যোৰহাটৰ আহিলে দুই এটা চেনেলে মোৰ হেৰিও ল'লে লাইভতো ল'লে গুৱাহাটীৰ পৰা আৰু ভালমানখিনি চেনেলে লৈ মেলি গ'ল মূল কথাটো আছে যে মানে দলৰ প্ৰত্যেকগৰাকীটো ৰাজনৈতিক দলৰ ব্যক্তিৰ লগত মই আপোনালোকৰ লগত যেনেকৈ সম্বন্ধ মোৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰ মোৰ নেতা কৰ্মীবিলাকৰ লগত মোৰ এটা বিধায়ক থকা দিনৰ পৰা বিধায়ক নথকা অৱস্থাটোৰ সম্বন্ধ আছে বিশেষকৈ যোৰহাটত গোটেই অসমতো আছে কিন্তু যোৰহাটতো মোৰ এটা সম্বন্ধ আছে তৎসত্ত্বেও যদিও আমাৰ ৰাজনৈতিক মতাদৰ্শটো বেলেগ তৎসত্ত্বেও কোনো ৰাজনৈতিক ব্যক্তিৰ লগত কোনো এটা ৰাজনৈতিক দলৰ কোনো ৰাজনৈতিক ব্যক্তিৰ লগত মোৰ কোনো ধৰণৰ এই বিষয়ত মই দল ত্যাগ কৰা বেলেগ ধৰণৰ যোগদান কৰা বিষয়টো তিলমাত্ৰও আলোচনা হোৱা নাই গতিকে তেনে এটা বিষয় অৰ্থাৎ ওলোৱাটো মই নিজে আচম্বিত হৈছোঁ বোলে যদি মই ক'ৰবাত আলোচনা কৰিছোঁ কাৰোবাৰ কথা পাতিছোঁ বা মোক দললৈ যোৱা কথা কৈছে দলত যোগদান কৰাৰ কথা কৈছে যদি সত্য হয় তেতিয়াহ'লে মই নিজে সত্য সহকাৰে ক'ম বা তেতিয়া ওলালে আপত্তি নাই কোনো নাই এতিয়া সেই গতিকে নিউজত ওলোৱাৰ লগতে চাৰিওদিশৰ পৰা অসমৰ মোৰ শিলচৰৰ পৰা বৰাক ভেলীৰ পৰা দৰঙৰ পৰা তেজপুৰৰ পৰা মানে চাৰিওফালৰ পৰা মোলৈ ফোন আহিছে তিনিচুকীয়াৰ পৰা ফোন আহিছে মোৰ বিভিন্ন বুদ্ধিজীৱীসকলে মোলৈ ফোন কৰিছে সাংবাদিকে ফোন কৰিছে মোক শুভাকাংক্ষীসকলে ফোন কৰিছে বিভিন্ন দলৰ নেতাসকলে ফোন কৰিছে গতিকে মই মানে উপায় নাপায় এনেকুৱা চিটুৱেশ্যনত গাটো একদম অসুস্থ মই উজনি অসমৰ ৰাহুল গান্ধী ভাৰত জোৰো ন্যায় যাত্ৰাত দায়িত্বত আছিলোঁ উজনি অসমটো আপোনালোকে দেখিছে কেনেকুৱা ভাল হ'ল বেয়া হ'ল আপোনালোকে নিজে ক'ব ৰাইজে দেখিছে মই এইখিনি দিনে নিশাই নোখোৱা নোবোৱাকৈ ৰাতি দিন কষ্ট কৰিছিলোঁ আৰু মই যথেষ্ট কষ্ট কৰিব পৰা ব্যক্তি কৰোঁ ভগৱানৰ আশীৰ্বাদত কষ্ট কৰি যেতিয়া মই বিশ্বনাথলৈকে মোৰ দায়িত্ব আছিলে মই বিশ্বনাথলৈকে যেতিয়া সম্পূৰ্ণ ছাকচেছ কৰিলোঁ যোৰহাট ধেমাজি লখিমপুৰত মই অদ্ভুতপূৰ্বভাৱে ছাকচেছ হৈ গ'ল মই যথেষ্টখিনি খাটিছিলোঁ মোৰ লগত আমাৰ দলীয় নেতা কৰ্মী জিলা কংগ্ৰেছেও খাটিছিলে পৰৱৰ্তী পৰ্যায়ত গৈ পেলাই মই বিশ্বনাথৰ পৰা গৈ ৰাতি মৰিগাঁৱলৈ গ'লোঁ মৰিগাঁৱত যোগদান মৰিগাঁৱত নিশা কটালোঁ পিছদিনা ৰাতিপুৱা মোৰ গা কিছু অসুস্থ হ'ল মই য'তে ত'তে খোৱা বোৱা মোৰ পানী খোৱা ঠিক নাছিলে সেইকেইদিন ভালেমান এসপ্তাহ 10 দিন আগৰ পৰা মই কিছু অসুস্থ হৈ পৰিলোঁ অসুস্থ হৈ মই ঘৰলৈ আহি এতিয়াও মই সম্পূৰ্ণ সুস্থ হোৱা নাই যোৱাকালি অলপমান উঠিছোঁ ভাল পাইছোঁ গতিকে তৎসত্ত্বেও মই এতিয়াও সন্তুষ্ট নহয় তাৰপিছত আজি এনেকুৱা এটা বাৰ্তা পাই আচৰিত হ'লোঁ কিন্তু ভাগ্য ভাল যে মই নিউজটো শুনাৰ কিছু সময় আগত আমাৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ লগত দলৰ স্বাৰ্থত আলোচনা কৰিছিলোঁ বিষয় এটা সেই গতিকে কথাটো হৈ গ'ল সেইকাৰণে সাংবাদিক বন্ধুসকল আহিলে গুৱাহাটীৰ পৰা পঠিয়ালে সাংবাদিক মই এতিয়া ক্লিয়াৰিফিকেশ্যন দি আছোঁ মূল কথাটো আছে যে বন্ধুত্ব চবৰ লগত আছে কিন্তু কাৰোৰ লগত দলীয় আমাৰ দলৰ মতানৈক্যটো বেলেগ হ'ব পাৰে আৰু যদি মই কাৰোবাৰ কেতিয়াবা কথা পাতিছোঁ বা হৈছে তেতিয়া বেলেগ কথা কিন্তু আজি তালৈকে এই মুহূৰ্তলৈকে মই দৃঢ়তাৰে ক'ব পাৰোঁ যে কোনো ৰাজনৈতিক দলৰ লগত মোৰ কোনো ধৰণৰ মানে এনেকুৱা যোগদান কৰা বা চুক্তি কৰাৰ কথা আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে আলোচনা হোৱা নাই অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি